কৃষ্ণ কৃষ্ণ বুলি গোপী এনে বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা ঐ ৰাম কৃষ্ণ কৃষ্ণ বুলি গোপী এনে বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা ঐ ৰাম জাগ ব্ৰহ্মা জাগ বিষ্ণু জাগ ত্ৰিপুৰাৰী বৃন্দাবন চান্দ জাগ মুকুন্দ মুৰাৰী ঐ ৰাম কৃষ্ণ কৃষ্ণ বুলি গোপী এনে বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা ঐ ৰাম মনে কি পৰিছে প্ৰভু সেই বৃন্দাবনে কৰলা লৈ জানিবাৰ দেৱ নাৰায়ণে ঐ ৰাম কৃষ্ণ কৃষ্ণ বুলি গোপী এনে বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা বান্ধৱ কৃষ্ণ হে ৰাম কৃষ্ণৰ সংগে গোপী হবে ৰাস ক্ৰিয়া কৰে অবুজনি নামানে গোপী নাযায় নিজ গৃহে ৰাম বান্ধৱ কৃষ্ণ ও শিঙা বাজে বেণু বাজে বাজে কৰতাল
কৃষ্ণ হে ৰাম হৰি ভকতক যেন নলংঘে বিঘিনি অবিমোহিত হুৱে হবে লৰে গোপিনীয়ে ৰাম বান্ধৱ কৃষ্ণ গোপিনী চাপৰি বজাই নাচি নাচি আহে যদুৰাই শ্যাম বৰণীয়া কৃষ্ণ কলীয়া দেহাজোৰ পৰি যায় গোপিনী চাপৰি বজাই নাচি নাচি আহে কৃষ্ণ। ধুনীয়া হৈছে, সুন্দৰ হৈছে। এনেধৰণেই ভগৱন্তৰ গুণলীলা কীৰ্তন কৰিব লাগে। মনৰ আনন্দত উল্লাসত সকলোৱে প্ৰাণ ঢালি গাব পৰা ব্যৱস্থাটো হ'ব লাগে। দলীয় ঐক্যটো ঠিক আছে, কিন্তু ভৱিষ্যতলৈ আৰু ভাল ধৰণে তেনেকৈ গাবলৈ তাল মান ৰক্ষা কৰি গাবলৈ চেষ্টা কৰিব। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু ভাল হওক। ইমান সুন্দৰকৈ নাম ধৰিছে ন, কলীয়া কৃষ্ণ এনেই সন্তুষ্ট হৈছে। আই এটা কথা অকণমান বৰ সুন্দৰ হৈছে, মোক আপুনি এটা লয়ত এটা সুৰতে গাই থাকিলে এক চাপৰিটো সেই, তিনি চাপৰিটো সেই, খৰ চাপৰিত যেতিয়া উঠাবলৈ হ'ব আপুনি যিটো ফাকিৰেদি উঠাব, যিটো নামেদি উঠাব, আপোনাৰ সেইখিনিতে গম পাই যাব তালিসকলে। কিন্তু আপুনি একেটা সুৰ একেটা লয়তে গৈ থাকিলে যে, বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ? অকণমান চেষ্টা কৰিব আই, ইমান সুন্দৰী আইগৰাকী, আৰু ভাল হ'ব দেই। ধন্যবাদ। কৃষ্ণক চিন্তি হৰিবল 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 আৰু বাৰ হৰিবল 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 নাম সাগৰতে হৃদয়েৰি দিল আত্মাক কৰাল স্নান ফকতি পুষ্পেৰে নৈবেদ্য সজাল কৃষ্ণক কৰিল ধ্যান। ঐ ৰাম ৰাম কৃষ্ণক কৰিল ধ্যান। নাম সাগৰতে হৃদয়েৰি দিল আত্মাক কৰাল স্নান
যুগত মনুষ্য লোকৰ আয়ুস হৈব অল্পমান হেন জানি হবে হিংসা সত্য ত্যাগ কৰি হলোৱা হবে ঈশ্বৰৰ নাম নিতা নিৰঞ্জন হৰি নিতা নিৰঞ্জন ভকতৰ মনৰ বাঞ্ছা কৰা পূৰণ হে নিতা নিৰঞ্জন হৰি নিতা নিৰঞ্জন ভকতৰ মনৰ বাঞ্ছা কৰা পূৰণ আর ভাগৱত বৃক্ষ ডালি অবিনাশী ফল শান্ত সাধুই ফৰি খাই পাপি নাযায় চল হে নিতা নিৰঞ্জন হৰি নিতা নিৰঞ্জন ভকতৰ মনৰ বাঞ্ছা কৰা পূৰণ নাৰায়ণে মূল যাৰ প্ৰণৱে অংকুৰা চাৰি শ্লোকে ভৈলা ডাল দেখিতে সুন্দৰা হে নিতা নিৰঞ্জন হৰি নিতা নিৰঞ্জন ভকতৰ মনৰ বাঞ্ছা কৰা পূৰণ ভকতৰ মনৰ বাঞ্ছা কৰা পূৰণ ৰাম 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 হৰি অলুৱা ভকতসকল হৰিৰ গুণনাম ৰাম 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 হৰি অলুৱা ভকতসকল হৰিৰ গুণনাম আর এক মনে হরি নাম লওয়া ভাই অনামক নকৰিবা হেলা হৰি ৰাম 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 হৰি অলুৱা ভকতসকল হৰিৰ গুণনাম আর এই হরি নামে সংহার তৰিব অমৰণ সংকটৰ বেলা হৰি ৰাম 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 হৰি অলুৱা ভকতসকল হৰিৰ গুণনাম অলুৱা ভকতসকল হৰিৰ গুণনাম অলুৱা ভকতসকল হৰিৰ গুণনাম ৰাম জয় হৰি ধন্যবাদ থাকিল আপোনালোকলৈ ইমান সুন্দৰ নামভাগত আপুনি যদি বাপ আৰু অকণমান সুন্দৰভাৱে সহযোগটো দিব পাৰিলে তালমান আৰু উঠিলেহেঁতেন নাম কিন্তু আপুনি নাগাৰাৰ তালত মাৰি আছে দিহানামত কেনেকৈ হ'ব বাপ সেইকাৰণে অকণো খাজে একোৱে পৰা নাই তেওঁলোকৰ লগত তেওঁলোকৰ হাতৰ চাপৰি এফালে গৈছে আপোনাৰ নাগাৰা এফালে গৈছে আগলৈ আৰু অকণমান চেষ্টা কৰিব ভাল হ'ব দেই ধন্যবাদ মোৰ বাছা ঘৰে নাই অ নন্দ
সুন্দৰ সুন্দৰ হৈছে ভৱিষ্যতলৈ আৰু ভাল হ'ব আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেওঁৰ গুণ কীৰ্তন কৰিবৰ কাৰণে এনেকৈ ধৰণে আপোনালোকক ভগৱন্তই সমৃদ্ধি প্ৰদান কৰক আপোনালোকলৈ ধন্যবাদ থাকিল আইসকল আপোনালোকৰ পৰিৱেশন ভাল হৈছে ধন্যবাদ সজাই থৈছোঁ শৰাইখনি লগাই থৈছোঁ চাকি বৈকুণ্ঠৰে শ্ৰীকৃষ্ণ আহিবনে আজি হে সজাই থৈছোঁ শৰাইখনি লগাই থৈছোঁ চাকি বৈকুণ্ঠৰে শ্ৰীকৃষ্ণ আহিবনে আজি ৰাম নম পূৰ্ণ ব্ৰহ্ম কৃষ্ণ নম নাৰায়ণ নৱধা ভকতি যাৰ নৱতি হে সজাই থৈছোঁ শৰাইখনি লগাই থৈছোঁ চাকি বৈকুণ্ঠৰে শ্ৰীকৃষ্ণ আহিবনে আজি ৰাম মহাভাগৱত শাস্ত্ৰ বেদান্তৰ সাৰ কল্পতৰু বৃক্ষৰ সময় ফল সজাই থৈছোঁ শৰাইখনি লগাই থৈছোঁ চাকি বৈকুণ্ঠৰে শ্ৰীকৃষ্ণ আহিবনে আজি হে বৈকুণ্ঠক যাবলৈ যদি কৰা নালাগে যাবলৈ কাশী বৃন্দাবন বৃন্দাবনত কৃষ্ণ নাই মুৰুলী বজাই ভকতৰ সংগত কৃষ্ণক দেখা পায় বৈকুণ্ঠক যাবলৈ যদি কৰা নালাগে যাবলৈ কাশী বৃন্দাবন বৃন্দাবনত কৃষ্ণ নাই মুৰুলী বজাই ভকতৰ সংগত কৃষ্ণক দেখা পায় ৰাম ৰাম যত তৰুলতা হবে কান্দিলা কৃষ্ণৰ গুণবৰ নাই অৰ্থৰ ডালে আউৰি আছিলা একলা কৃষ্ণ গোসাই হে বৈকুণ্ঠক যাবলৈ যদি কৰা নালাগে যাবলৈ কাশী বৃন্দাবন বৃন্দাবনত কৃষ্ণ নাই মুৰুলী বজাই ভকতৰ সংগত কৃষ্ণক দেখা পায় ৰাম ৰাম দ্বাৰকাক যাই কি বুলি কহিব দৈৱকী ৰোহিণী আই যত যদুবংশ হবে কান্দিলা গোপীৰা সঞ্চয় নাই হে বৈকুণ্ঠত যাবলৈ যদি কৰা নালাগে যাবলৈ কাশী বৃন্দাবন বৃন্দাবনত কৃষ্ণ নাই মুৰুলী বজাই ভকতৰ সংগত কৃষ্ণক দেখা
গকুল বৃন্দাবনত গোপকুপি যি ক্ৰিয়া ভগৱন্তৰ লগত তেনেধৰণেই মনোভাৱটো হৈছে। আপোনালোকৰ এই গীতৰ কথাখিনি নাম আৰু ঘোষা পদৰ সংগতি ইমান সুন্দৰ হৈছে। ভৱিষ্যতলৈ আৰু ভাল ধৰণে গাবলৈ চেষ্টা কৰিব। আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোকৰ ভগৱন্তৰ গুণনাম গাবৰ কাৰণে প্ৰভুৱে গাত অনন্ত শক্তি দি আপোনালোকক তেওঁ ভগৱন্তমুখী কৰক। ইয়াকে কৈ আপোনালোকলৈ ধন্যবাদ জনাই মই আপোনালোকক ওচৰত নমস্কাৰ জনাইছোঁ। প্ৰত্যেকগৰাকীয়ে এগৰাকী এগৰাকী গৃহিণী এখন ঘৰ ইমান ব্যস্ততাৰ মাজত আহিও আপোনালোকে ইমান সুন্দৰভাৱে পৰিৱেশন কৰিছে। আই আপুনি নাগাৰা আৰু অকণমান আখৰা কৰিব আৰু অলপ শিকিব দেই, একোৱে হোৱা নাই। আৰু আপোনালোকে অকণমান পৰিৱেশন কৰোঁতে ভগৱানৰ নাম নহয়, অকণমান হাঁহি অলপ ফূৰ্তিতে কৰিব। পাছফালৰ আইগৰাকীটো সাৰ সুৰেই নাই। যা হওক আপোনালোকৰ চেষ্টাক মই সন্মান জনাইছোঁ, শ্ৰদ্ধা কৰিছোঁ, কিন্তু যথেষ্ট আখৰা কৰিব লাগিব। আপোনালোকে চেষ্টা অব্যাহত ৰাখক, সফল হ'বই। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। কৃষ্ণ শ্যাম কানু যাবা জানো বৃন্দাবনলৈ, গোপীসকল ৰৈ আছে তোমাৰ কথা কয়। কৃষ্ণ শ্যাম কানু যাবা জানো বৃন্দাবনলৈ, গোপীসকল ৰৈ আছে তোমাৰ কথা কয়। নাম বৃন্দাবনৰ মাজে প্ৰভু আছিল লালুকাই, ভালেহে গোপিনী কান্দে বিচাৰি নাপায়। কৃষ্ণ শ্যাম কানু যাবা জানো বৃন্দাবনলৈ, গোপীসকল ৰৈ আছে তোমাৰ কথা কয়। নাম বিচাৰিলো অনেক পৱন্ধে, পালো গয়া তুলসীৰ তলে। কৃষ্ণ শ্যাম কানু যাবা জানো বৃন্দাবনলৈ, গোপীসকল ৰৈ আছে তোমাৰ কথা
সুন্দৰ হৈছে, বৰ সুন্দৰ হৈছে। এনেদৰে আৰু সুন্দৰকৈ গাবলৈ আপোনালোকক ভগৱন্তই শৰীৰত শক্তি দিয়ক, মনত বল দিয়ক আৰু ধন্যবাদ থাকিল আপোনালোকলৈ। ভৱিষ্যতলৈ ভালকৈ গাব আৰু দেব। আইসকল খুব ভাল হৈছে, খালি জালি একদম কৃষ্ণৰ লগৰ গোপিনী যেন এগৰাকী তেনেকুৱা মনোভাৱ হৈছে। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অলপ আখৰাটো অকণমান বঢ়াব আৰু ভাল হ'ব দেই। ধন্যবাদ।